ধৰক এতিয়াৰ পৰা যেহেতু স্থান নাথাকিব কাউন্সিলত ছাত্ৰ ছাত্ৰীৰ কিবা অসুবিধা হ'ব নেকি পঢ়াত কিবা অসুবিধা হ'ব নেকি মোৰ মতে আই থিংক ইটস বেটাৰ যদি স্থানটো নাথাকে কাৰণ ইট ক্ৰিয়েটছ এ ষ্ট্ৰেছফুল এনভাইৰনমেণ্ট মানে ইচ এণ্ড এভৰি ষ্টুডেণ্টৰ এটা বাৰ্ডেন ফিল হৈ যায় ন যে মই এনেকুৱা এটা এক্সপেক্টেশ্যনছত আহিবই লাগিব বা এটা পেৰেণ্টছৰ ফালৰ পৰা এটা থাকে যিহেতু ইটছ এ ৰেছপনচিবিলিটি তো সেই বস্তুটো আই থিংক নাথাকিলে ষ্ট্ৰেছটো কমি যাব এণ্ড মোৰ অভাৰ দেৰ উইল বি জেনেৰেলাইজেশ্যন অফ দ্য পিপল বা ষ্টুডেণ্টছবোৰৰ ইমান তেনেকুৱা এটা মানে হেজিটেশ্যন নাথাকিব মানে চ' আই থিংক স্থান নাথাকাটোৱে বেটাৰ হ'ব মোৰ মতে ইন মাই অপিনিয়ন আৰু চ' আই থিংক দ্যাটছ ইট আৰু মোৰ মতে দ্যাটছ মাই অপিনিয়ন এনেকুৱা সময়তো বিভিন্ন হৈছে অকল স্থান লাভ নকৰাৰ কাৰণে এই ধৰণৰ সিদ্ধান্তও লৈছে যে একেবাৰে আত্মহননলৈকে যোৱা এটা সিদ্ধান্ত লৈ লয় কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা আছে বহুত আছে এই ধৰণৰ তো স্থানটো সেইকাৰণে মানে থাকিলে কি হয় মানে মই যেনেকৈ ক'লোঁ আগতে মই মেনশ্যন কৰিছোঁ যে বস্তুটো এনেকুৱা ষ্ট্ৰেছফুল এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিলে যিহেতু মই চাইক'লজি ডিপাৰ্টমেণ্টৰে হয় মই ইউ জি ইয়াতে পঢ়ি আছোঁ চ' আই থিংক আই উইল ডেফিনেটলি টক এবাউট দ্য মেণ্টেল হেল্থ থিং কাৰণ ইট ডেফিনেটলি ডিষ্ট্ৰয়জ এ পাৰ্চন মানে যদি স্থান এটা মানে কাৰোবাক মানে ইম্প'জ কৰি দিয়ে যে এইটো তুমি হ'বই লাগিব তুমি এইটো মানে পাবই লাগিব তো এটা মানে মানুহৰ এটা মেণ্টেলি মানে ডিটৰিয়েশ্যন যে হৈ যায় সেইটো মানে কোনো ফিল নকৰে মানে বাট সেই ষ্টুডেণ্টজনে ফিল কৰে যোনে চাফাৰ কৰে সেইটো মানে অকল ষ্টুডেণ্টজনেহে ফিল কৰে চ' আই থিংক নাথাকিলে ইটছ বেটাৰ কাৰণ সেই ষ্ট্ৰেছফুল এনভাইৰনমেণ্টটো মানে তেওঁক মেণ্টেল হেল্থটো মানে ডেক্লাইন নকৰে এণ্ড ইট ক্ৰিয়েটছ এ হেল্ডি মানে এডুকেশ্যনেল ছেটিং এণ্ড এনভাইৰনমেণ্ট চ' আই থিংক দেটছ পাৰফেক্ট আৰু যথেষ্ট গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে মই অকণমান আপোনাৰ পৰা জানো যেতিয়া এই ধৰণৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে তাৰ পাছতে ঘৰৰ পৰা যথেষ্ট চাপ আহে যে স্থান কৰিব লাগিব ভাল ফলাফল কৰিব লাগিব কিন্তু ছাত্ৰ ছাত্ৰীৰ যিমানখিনি তেওঁলোকৰ কেপাচিটি থাকে সিমানখিনি তেওঁলোকে এটা ৰিজাল্ট তেওঁলোকে কৰে গতিকে এই ক্ষেত্ৰত কাউন্সিলে যিটো সিদ্ধান্ত ল'লে যে এইবাৰৰ পৰা 10টা শীৰ্ষস্থান তেওঁলোকে নাৰাখে গতানুগতিক এটা পৰীক্ষা হ'ব ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত গতিকে আপোনালোকে ছাত্ৰ ছাত্ৰী হিচাপে আপোনালোকে শিক্ষাৰ্থী হিচাপে সুখী নে এই ধৰণৰ সিদ্ধান্তক লৈ হয় মই বহুত সুখী কাউন্সিলে এনেকা ডিসিজন এটা লৈছে য'ত কি ষ্টেণ্ড নাই মই নিজেও কটনৰ পৰা এইচএছ কৰা হয় তো এটা প্ৰেছাৰ থাকে মানে কটনৰ পৰা অকল কটন বুলি নহয় আপুনি যিমান ধৰি লওক স্কুল বা ইউনিভাৰ্চিটি কলেজৰ পৰা সেয়া কৰে আপোনাৰ এইচএছ পাছ কৰে বা আপোনাৰ 10 পাছ কৰে এটা কি থাকে আপোনাৰ ষ্টেণ্ড কৰিবলৈ এটা প্ৰেছাৰ থাকে পেৰেণ্টছৰ পৰা হওক মানে ফেমিলি প্লাছ যিমান কি আছে আপোনাৰ সেয়া ৰিলেশ্যনছ সেইবোৰৰ পৰা মানে আপোনাৰ এটা প্ৰেছাৰ থাকে যে আপুনি ষ্টেণ্ড কৰিব লাগে দেন তেতিয়া কি হয় ষ্টুডেণ্টছৰ মাজত ছুইচাইডেল কেছবোৰ বেছি বাঢ়ি যায় প্লাছ দে ষ্টাৰ্ট ডাউটিং দেমছেল্ফ যে আমি এক্সপেক্টেশ্যনছবোৰ মিট আপ কৰিব নোৱাৰিলোঁ পেৰেণ্টছৰ চ' মোৰ একৰ্ডিংলি এইটো বহুত ভাল সিদ্ধান্ত লৈছে কাউন্সিলে যে আপোনাৰ ষ্টেণ্ডটো মানে আঁতৰাই দিছে যাতে এটা জেনেৰেলাইজেশ্যন হওক চবে মানে এতিয়া নেক্সট আমাৰ যোনখিনি জেনেৰেশ্যনছ আছে এতিয়া সিহঁতে মানে ভালকৈ ফ'কাছ কৰি পঢ়িবলৈ পাৰিব যথেষ্ট গুৰুত্বপূৰ্ণ কথা আৰু এটা শেষত মই আপোনাৰ পৰাও জানো এই ধৰণৰ যেতিয়া সিদ্ধান্ত লোৱা হয় তাৰ পাছত ক'ৰবাত এনেকুৱা হ'ব নেকি যে আমি এটা গ'ল এটা আগত লক্ষ্য এটা লৈ পেলাই পঢ়া শুনা কৰোঁ গতিকে যিহেতু স্থানেই নাই বহুত ছাত্ৰ ছাত্ৰীয়ে ক'ৰবাত পঢ়াৰ যিটো ধাউতি সেই ধাউতিটো ক'ৰবাত কমি যাব যেন আপোনালোকৰ অনুমান হয় নেকি শিক্ষাৰ্থী হিচাপে মোৰ যেন নালাগে যে সেইটো গ'লটো আমাৰ গ'ল জাষ্ট ষ্টেণ্ড অৰিয়েণ্টেড হ'ব নালাগে মানে লাইফত মানে অনলি যে আমি ষ্টেণ্ড কৰিলেই যে আমি লাইফত ছাকচেছ হ'ব সেইটো নহয় আৰু আমাৰ মানে এজ এ পাৰ্চন আমি ডেভেলপ হোৱা এজ এ মানে কি কয় আৰু বেলেগ কিবা কিবিও থাকিব লাগে অনলি যে ষ্টেণ্ড কৰিলেই যে মই যে কি কয় মই ছ'চাইটি এটাত ভাল পাম সেইটো বুলি নহয় কিন্তু সেইটো কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা আৰু এই ধৰণে কটন ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলৰ মিশ্ৰিত তেওঁলোকৰ প্ৰতিক্ৰিয়া আৰু তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে এই ধৰণৰ যিটো মানসিক চাপ আছিল পূৰ্বতে যে স্থান লাভ তেওঁলোকে কৰিব লাগিব পৰিয়ালৰ পৰাই হওক বা তেওঁলোকৰ বিভিন্ন তেওঁলোকৰ চ'ৰ্চৰ পৰা এই ধৰণৰ যিটো চাপ আছিল সেই চাপটো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ নিৰাময় হ'ব কিছু হ'লেও তেওঁলোকে সুস্থভাৱে তেওঁলোকে অধ্যয়ন কৰিব পাৰিব আৰু তেওঁলোকে গতানুগতিক তেওঁলোকে এই ধৰণৰ শিক্ষা লাভ কৰি তেওঁলোকে ক'ৰবাত নহয় তেওঁলোকে ক'ৰবাত খুব সুন্দৰকৈ তেওঁলোকৰ শিক্ষা জীৱনৰ যি বাকীখিনি যি তেওঁলোকৰ কাম সেই কৰণীয় তেওঁলোকে সেই ধৰণে কৰিব বুলি এই মুহূৰ্তত তেওঁলোকে আমাৰ আগত উল্লেখ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত